উপস্থিত আছোঁ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দেখা পোৱা গৈছে যে চৰকাৰী বিদ্যালয়ত ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে যিটো সময়ত ব্যক্তিগত খণ্ড বিদ্যালয় এৰি একাংশ ছাত্ৰ ছাত্ৰীয়ে নহয় বহু ছাত্ৰ ছাত্ৰীয়ে দৈয়াঙৰ পিছপৰা অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আছে দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে এইসকল আচলতে চৰকাৰী বিদ্যালয়ত ঢাপলি মাৰিছে যিটো ক'ব লাগিব যে মুখ্যমন্ত্ৰী যিটো দৃঢ় পদক্ষেপ বুলি ক'ব লাগিব গুণমানদণ্ডৰ যি শিক্ষা এই শিক্ষা আচলতে আঁকোৱালি লৈছে আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াত দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় যিহেতু বাছনি পৰীক্ষা আৰু ইতিমধ্যে যিসকলে চৰকাৰী বিদ্যালয়ত তেখেতলোকে নামভৰ্তি কৰিব তেখেতলোকে যিহেতু সীমিত আসন আছে বুলি কৈছে আমাক জনাইছে যে 557জন আচলতে ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিব পাৰিব মই পোনে পোনে বাইদেউৰ সৈতে কথা পাতিম যিহেতু আপুনি অভিভাৱক বুলি কৈছোঁ যাতে কি ক'ব এই মুহূৰ্তত এটা শুভক্ষণ যিটো সময়ত ব্যক্তিগত বিদ্যালয় এৰি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে ঢাপলি মেলিছে কি কৰিব হয় এইটো সঁচাকৈ নিশ্চিতভাৱে আমাৰ কাৰণে শুভ লক্ষণ যিহেতু আমাৰ এই মেৰাপানী এই অঞ্চলত আমি আপোনালোকে সকলোৱে দেখিছোঁৱে যে প্ৰতি খোজে খোজে একোখনকৈ ব্যক্তিগত বিদ্যালয়ত আছে তৎসত্ত্বেও আমাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল ঢাপলি মেলে প্ৰত্যেক বছৰে কিন্তু আমাৰ কাৰণেতো আমাৰ দুখ লাগে যে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে ইয়াত নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব নোৱাৰোঁ যিহেতু আমাৰ যথেষ্টখিনি অসুবিধা আছে আমাৰ ছাত্ৰ অনুপাতে আমাৰ শিক্ষকৰ অভাৱ সেইমতে আমাৰ ডেস্ক বেঞ্চৰ অভাৱ আছে ক্লাছৰুমৰ অভাৱ আছে গতিকে যেতিয়ালৈকে আমাৰ এই অভাৱখিনি পূৰণ নহ'ব আমি যিমান পৰিমাণৰ অভিভাৱক ইয়ালৈ আহে সেই সকলোকে কিন্তু আমি সন্তুষ্ট কৰিব নোৱাৰিম আৰু আমাৰ চৰকাৰী বিদ্যালয়ৰ বিভিন্ন ধৰণৰ সুবিধাসমূহ এতিয়া আমাৰ অভিভাৱকসকলে হয়তো উপলব্ধি কৰিছে যে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে দুযোৰকৈ ইউনিফৰ্ম পাব অহাৰ লগে লগে ফ্ৰী কিতাপ পত্ৰ পাব আনকি জ্যামিতি পৰ্যন্ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে পায় আজি চাইকেলো বিতৰণ হৈ আছে গতিকে এই সুবিধাসমূহ দেখি আমাৰ অভিভাৱকসকলে বুজি পাইছে যে এজন ছাত্ৰক ব্যক্তিগত বিদ্যালয়ত দিয়া আৰু চৰকাৰী বিদ্যালয়ত দিয়াৰ পাৰ্থক্যটো কোনখিনিত হৈছে বা আৰু আমাৰ চৰকাৰী বিদ্যালয়ত আমাৰ আজিকালিতো আপোনালোকে জানে প্ৰত্যেক বছৰে আমাৰ গুণোৎসৱ হয় এই গুণোৎসৱৰ যি উত্তৰণ গুণোৎসৱে বিদ্যালয়সমূহত যি ছাত্ৰ ছাত্ৰীৰ মাজত যি শৈক্ষিক উত্তৰণত সহায় কৰিছে ই নিশ্চিতভাৱে অভিভাৱকসকলকো সজাগ কৰিছে যিহেতু আমাৰ প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আমাৰ PTR-বিলাক হৈ থাকে আৰু সেইমতে আমাৰ অভিভাৱকসকল আজিকালি যথেষ্ট সজাগ হৈছে আৰু সজাগ হোৱাৰ ফলস্বৰূপে আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ উত্তৰণ কিমানজন ছাত্ৰ ছাত্ৰী আজি আসন গ্ৰহণ কৰিছে আজি আমাৰ 6ত আমাৰ পৰীক্ষা দিছিলে 193 তাৰ ভিতৰত আমি 112জনকহে দিবলৈ সক্ষম হৈছোঁ ঠিক সেইমতে আমাৰ 6, 7, 8 আৰু 8ত 7ত 9জন আৰু 8ত 13জনক আমি দিছোঁ আৰু আমি 9ত 25জন ছাত্ৰ ছাত্ৰীহে মাত্ৰ ল'বলৈ সক্ষম হৈছোঁ পৰৱৰ্তী সময়ত কি সিদ্ধান্ত ল'ব যদি এনেধৰণে আৰু আহি থাকে ছাত্ৰ ছাত্ৰী যিহেতু আপোনাৰো বেয়া লাগিছে আমাৰো বেয়া লাগিছে বেয়া লাগিছে পৰিয়ালৰ দুখীয়া পৰিয়াল যিহেতু আমি দিব লাগে 1970 চনতে এই বিদ্যালয়খনে প্ৰাণ পাই উঠিছিল একমাত্ৰ অনুষ্ঠান দৈয়াঙৰ যিহেতু আজি দিব পৰা হতে নিশ্চয় আপোনাৰো ভাল লাগিলে হয় যিহেতু এইখন আচলতে দৈয়াঙৰ প্ৰাণকেন্দ্ৰ বুলিয়ে ক'ব লাগিব 1970 চনতে এই বিদ্যালয়খনি যথেষ্ট শ্ৰমৰ ত্যাগৰ জৰিয়তে সৃষ্টি হোৱা আৰু এই বিদ্যালয়খনৰ প্ৰতি আচলতে এই অঞ্চলৰ সকলো মানুহৰ এক টান আছে আৰু সেইকাৰণে হয়তো ব্যক্তিগত বিদ্যালয় এৰি থৈ আমাৰ বিদ্যালয়খনলৈ মই আপোনাৰ সৈতে পাতিম যিহেতু বহু কষ্টৰ ত্যাগ কৰিবলগীয়া আছে বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে এই বিদ্যালয়খনৰ প্ৰতি আপুনি আমাৰ সকলোৰে দায়বদ্ধতা আছে কি ক'ব এতিয়া দেখা পোৱা গৈছে যে বহু আমাৰ দুখীয়া ল'ৰা ছোৱালী চিটৰ অভাৱত দিব পৰা নাই কি ক'ব এই ক্ষেত্ৰত আমি দুখিত আচলতে আমি সকলো ছাত্ৰ ছাত্ৰীকে ইয়াত নামভৰ্তিকৰণৰ সুবিধা দিব লাগিছিল কিন্তু আমি উপায়হীন যিহেতু আমাৰ ডেস্ক বেঞ্চৰ অভাৱ ৰুমৰ অভাৱ শিক্ষকৰ অভাৱ গতিকে সেইকাৰণে আমি 2টা ছেকশ্যন ৰাখিছোঁ তেওঁ এটা ছেকশ্যনত 60জনকৈ ল'বলগীয়া হৈছে গতিকে 120জন আমি এটা ক্লাছত ল'ৰা ছোৱালী এডমিশ্যন দিবলগীয়া হৈছে কিন্তু ইয়াৰ উপৰিও ক্লাছ 9মান শ্ৰেণীত বিশেষভাৱে আমি তাতকৈ অধিক দিবলগীয়া হৈছে গতিকে 140জন ছাত্ৰ ছাত্ৰী 2টা ছেকশ্যন